আমাৰতো পঞ্চপ্ৰাণ আছে ন শৰীৰত, প্ৰাণ, অপান, ব্যান, সমান, উদান, এই 5 প্ৰকাৰৰ প্ৰাণবায়ু আছে। উশাহত প্ৰাণবায়ু, নিশাহত অপান বায়ু, সমস্ত শৰীৰতে ব্যাপ্ত হৈছে ব্যান বায়ু, নাভিত আছে উদান বায়ু। এই পঞ্চপ্ৰাণে শৰীৰটো ধাৰণ কৰি আছে। সেইবাবে যেতিয়া আগতে চাবচোন মানুহ এজন যেতিয়া মৃত হয়, মৃত হোৱাৰ লগে লগে তেওঁক দাহ সংস্কাৰ কৰিবলৈ নিয়া নাযায়। যে তুলসী তললৈ উলিয়াই পেলাই অন্ততঃ 3 ঘণ্টা সময় সেই শটোক ৰখা যায়। আজিকালিহে সময় নাই, সোনকালে বোলে মৰিলে জ্বলাই মেলি আজৰি হ'ব লাগে। কিয়? কাৰণ এই পঞ্চপ্ৰাণ ওলাই যাবলৈ মিনিমাম অন্ততঃ সেই 3 ঘণ্টাৰ সময় লয়। প্ৰথমতে প্ৰাণবায়ু, তাৰ পৰা অপান বায়ু, সমান বায়ু, ব্যান বায়ু, উদান বায়ু। সেই পঞ্চপ্ৰাণ সম্পূৰ্ণৰূপত শৰীৰৰ পৰা ওলাই যোৱাৰ পাছতহে সেই শৰীৰটো দাহ সংস্কাৰ কৰা যায়। ইমানখিনিলৈকে তথ্য আছিল, হয়নে? কাৰণ মৃত্যুৰ পাছতো যেতিয়া যন্ত্ৰবিলাক বিকল হৈ যায়, সেইখিনি সময়তো 45 মিনিট সময়লৈকে শৰীৰটোত সেই প্ৰাণ থাকে। সেইখিনি সময় কোৱা হয় ভৈৰৱী যাতনা। চকুৰ প্ৰচাৰতে সকলো দেখি থাকে, কিন্তু একো ক'ব নোৱাৰে। হাতেৰে কিবা এটা দেখুৱাব বিচাৰে, কিন্তু দেখুৱাব নোৱাৰে। প্ৰাণ আছে। জীৱনটোত যি কৰিলে, এই কেমেৰাত যে ৰীল চলে, চব চকুৰ আগত ৰীল চলি যায়। তাৰ পাছতহে জীৱ শৰীৰৰ পৰা বাজ হয়। সেইবাবে আচলতে এই পৰম্পৰাখিনি আছিল। বাৰু যাই হওক, অন্নময় কোষৰ পাছতে কি বিকাশ হয়? মনোময় কোষ। আৰু সেই মনোময় কোষকে সেইখিনি সময়ত শাস্ত্ৰত কয় পৌগণ্ডকাল, যেনেকৈ আমাৰ কৈশোৰ কালটো। সেইখিনি সময়ত কি হয়, ঘৰত আৰু মাকে ভালকৈ ভাত বনাওঁ, তাত ধান্দা নাথাকে। কেনেকৈ লগৰকেইটা ওচৰলৈ খেলিবলৈ যাওঁ, ওলাই যাওঁ, হয়নে? বেছি সেইখিনি সময়ত মন চঞ্চল হৈ থাকে। আৰু মনৰ স্বাভাৱিক প্ৰকৃতিটো হৈছে অধোগামী। ই সদায় অধোলে যাব বিচাৰে, হয়নে? ভাত খাই আছো নহয়, এই বোলে আজি অকণমান বোলে গধূলা সময়ত নামঘৰলৈ যাবলৈ লাগিছিল, এই কামৰ পৰা আহি ভাগৰ লাগিছে, সেইখিনি সময়ত যাবলৈ মনটো নাযায়। হয়, ভাগৰ লাগিহে দিনটো কাম কৰি পেলাই, নহয় জানো? কিন্তু তিনিআলি মূৰত যদি হুলস্থুলতা হয়, তেতিয়াহ'লে ভাগৰ হৈ নাথাকে আৰু, নহয়নে? এই ভৰিকেইটাত জোৰ ক'ৰ পৰা আহে নাজানো, তাত উপস্থিত হৈ দিম। কোনেনো কি লাগিলে জানো, কোনে কাক মাৰিলে। এইটো ব্যক্তিজনৰ দুখ নহয়, এইটো ইন্দ্ৰিয়ৰ দুখ। ইন্দ্ৰিয়বিলাক স্বাভাৱিকতে চঞ্চল, হয়নে? ভুলতে সেইকাৰণে বেয়া মাতটোহে ওলাই যায়। ভুলতে ৰামকৃষ্ণ বুলি নোলায়। নাকে বেয়া গোন্ধটো পটককে পায়। ভুলটো চকুটোতে পটককে দেখে, ভালটো আকৌ পটককে নেদেখে নহয়। দেখে জানো? নেদেখে। এইটো ইন্দ্ৰিয়ৰ স্বাভাৱিক প্ৰকৃতি। সেইখিনি সময়ত মনক নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ কি কৰা হৈছিল? পূৰ্বতে এইটো পৰম্পৰা আছিল, গুৰুকুললৈ পঠাই দিছিল, নহয়নে? আগতে গুৰুকুলৰ ব্যৱস্থা আছিল নহয়। গুৰুকুলত নিজৰ জীৱনত যাৱতীয় সকলো শিক্ষা তেওঁ লৈছিল। গুৰুকুলত গৈ পেলাই তন্ত্ৰ মন্ত্ৰ শিকিছিল। এয়াই নহয়, গুৰুকুলত পঢ়ি পেলাই বিমান বিদ্যা, ঔষধ বিদ্যাও শিকা গৈছিল। কাৰণ চিকিৎসা বিজ্ঞানৰ প্ৰথমখন গ্ৰন্থ ঋষি পৰম্পৰাৰ পৰাই ওলোৱা। ঋষি মুনি বুলি ক'লে আজিকালি মানুহে ভাবে দাড়ি দীঘল, চুলি দীঘল, আৰু যেনেকৈ বোলে কাম নাই বন নাই আৰু গছৰ তলত বহি আছে। ঋষিসকলক অপমান কৰা যায় আজিকালি। কিছু আপোনাৰ হেৰিয়েতো যেনেকৈ উপস্থাপন কৰে, ঋষিয়ে প্ৰৱেশ কৰিছে নে দৈত্যই প্ৰৱেশ কৰিছে, একোৱে পাৰ্থক্য নাই। যিটো মুড লৈ প্ৰৱেশ কৰে, আৰু তেওঁলোকৰ সমান চিন্তাধাৰা, তেওঁলোকৰ সমান দৰ্শন আজিলৈকে কোনেও কৰিব পৰা নাই, হয়নে? বিমান শাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ, ৰসায়ন বিজ্ঞান, মহাকাশ বিজ্ঞান কি নাই? একমাত্ৰ আমাৰ সংস্কৃতিটোতে এইটো কোৱা হৈছে যে শাস্ত্ৰৰ ওপৰত কোন আছে? গণিতম মূৰ্ধনি স্থিতম, গণিত, অংক, হয়নে? ধৰ্মতনো গণিতৰ কথা আহিব পাৰেনে? কিন্তু আছে। নামঘৰ ভেটিটো বনাবলৈ যাওঁতেও গণিত আছে, বেদীখন বনাবলৈ যাওঁতেও গণিত আছে। আপোনালোকৰ ইয়াত কেনেধৰণে আৰ্হি আছে নাজানো। ভাগৱতৰ যে এই বেদী ভাগ যে বনোৱা যায়, কিয় বনোৱা যায়? এই মহাপুৰুষৰ ধৰ্মৰ মূল ভেটি হিচাপত কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, 4 বেদ স্বৰূপ বুলি কোৱা হয়। সেই ৰূপত সাক্ষী ৰূপত 4 শাস্ত্ৰ ৰখা হয়, নহয়নে? ভাগৱতৰ আগলৈ কাষলৈ যোৱাৰ আগতে সাধাৰণ আমি মানুহে সেই কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী পঢ়িব লাগে, চাব লাগে। কিন্তু ৰত্নাৱলী, ঘোষা এইবিলাক ক'ৰবাতে থাকি যায়, নহয়নে? ভক্তি, প্ৰেমাৱলী, কিন্তু তাৰ পৰা ভেটিটো নিৰ্মাণ হয়। আৰু বেদীখনত যে শংখ চক্ৰ গদা পদ্ম দিয়া হয়, ইয়াততো 10 গছ দিয়া হৈছে। সাধাৰণতে চাবচোন পূৰ্ণ বেদীত 32 গছ বন্তি দিয়ে। এইফালে 16 গছ, এইফালে 16 গছ। নিৰ্ণয়টো কিছু কিছু ঠাইত বেলেগ হয়। কিয় দিয়া হয়? বৈকুণ্ঠ, স্থূল বৈকুণ্ঠ ক'ত? মণিকূট, হয়নে? মণিকূটৰ পৰা ভগৱন্তক সমস্ত জীৱকুলৰ বাবে ভক্তজনে আমন্ত্ৰণ কৰি আনিছে। আমন্ত্ৰণ কৰি অনাৰ প্ৰতীক ৰূপত সেই বেদীখন ভগৱন্তৰ 32 অলংকাৰ পৰিধান কৰে, নহয়নে? 32 অলংকাৰ প্ৰতীক ৰূপত 16 গছ 16 গছ 32 গছ বন্তি, সাক্ষী, শংখ চক্ৰ গদা পদ্ম তেওঁৰ ভূষণ, হয়নে?
আজিকালি কিছু জেগাত আৰু এই ফ্ৰেম এটা বনাই আনি পেলাই বহুৱাই দিয়েহি, নহয় নে? বেছি আধুনিকতালৈ গুচি গ'লগে। সেইটো আচলতে নহয়। বেদীখন স্থাপন কৰা যায়, তাৰ প্ৰতিটোৰে একোটা নিৰ্ণয় থাকে, হয়নে? কিয় দেখুওৱা গৈছে? তাৰ আধাৰতেতো আমি ঈশ্বৰক চিন্তা কৰোঁ, নহয়নে? এতিয়া মনটোক নিয়ন্ত্ৰিত কৰিবলৈ, মনটোক সংযম কৰিবলৈ, গুৰুমুখী কৰি, গুৰুৱে আমাৰ গুৰুমুখী কৰাৰ ব্যৱস্থাটো কেতিয়া কি কয়? সাধাৰণতে শৰণ। যিটো প্ৰতিজ্ঞা প্ৰত্যেক জীৱই মাতৃগৰ্ভতে ঈশ্বৰক কৰি থৈ আহে, যে প্ৰভু এই শৰীৰটোৰ পৰা জন্ম হৈ মই তোমাক ভজনা কৰিম। কিন্তু জন্ম হোৱাৰ লগে লগে সি পাহৰি যায়, সংসাৰখনলৈ অহাৰ লগে লগে। সেই প্ৰতিজ্ঞাটো কোনে মনত পেলাই দিয়ে? গুৰুৱে শৰণ দিওঁতে, ঈশ্বৰত আশ্ৰয় প্ৰদান কৰায়, হয়নে নহয়? সেইকাৰণে অকণমান বুদ্ধিটো অহাৰ লগে লগে, অকণমান চিন্তা কৰিব পৰা শক্তিটো হ'লে গুৰুমুখী কৰাৰ ব্যৱস্থাটো লাগে। গুৰুমুখী কিদৰে হ'ব পোৱা যায়? বোলে মই আমুক সত্ৰৰ শিষ্য, মই আমুকত শৰণ ললো, সেয়াই শৰণ নি? নহয় নহয়। গুৰুৱে কি কৈছে শৰণত, সেইটোতো মনত ৰাখিব লাগিব। গুৰুৱে দিয়ে মাটি হিচে ধৰে আতি। গুৰু বাক্যত যদি আস্থা নাই, তেতিয়াহ'লে মই ধেৰ শাস্ত্ৰ পঢ়িতো লাভ নাই, নহয়নে? পাহৰি যায় বুলি আমাৰতো হৰিভকত এজনো পাতি দিয়ে, নহয়নে? সমাজে কি বুলি ভাবি ল'লে, হৰিভকত কেলে পাতি দিয়ে? এই পিছত বোলে বিয়া পাতিলে একেলগে ছাতি ধৰিব লাগিব, ছাতি ধৰা সখী। এইটো সমাজৰ লোকাচাৰ। কিয় পাতি দিয়ে হৰিভকত? হৰিভক্তিৰ সাক্ষীৰ ওপৰত, হয়নে? তই বুলিও সম্বোধন কৰিব নোৱাৰে। বান্ধৱ আছ বিষ্ণু ভক্ত আছ। কেনেবাকে যদি বন্ধুটো বেয়া হয়, তেতিয়াহ'লে সকলো শেষ আৰু। কিয়? ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকৰ আগতো খোলাখুলিকে যিকেইটা কথা নকয়, সেইকেইটা কথা নিজৰ বন্ধুবৰ্গৰ আগত কয়। জ্যেষ্ঠজনেও নিজৰ অভিজ্ঞতাৰ পৰা সেইটো ক'ব পাৰে, হয়নে নহয়? নিজৰ লগৰী সংগীবিলাকৰ আগত সেইকেইটা কথা কয়গে। সেই সংগটো ভাল হ'ব লাগিব নালাগে? কাইলৈ যাতে ঢকা এটা মাৰি মদ খাবলৈ লগ ধৰিব নোৱাৰে, বন্ধুটো ভাল হ'ব লাগে। সেইবাবে বন্ধুত্ব বুলিলে হৰিভক্তৰ কথা কৈছে, নহয়নে? নহ'লে অৱনতিৰ মাধ্যম সংসাৰখনত ঢেৰ আছে, হয়নে? আমি নিজে চইচ কৰি ল'ব পাৰোঁ, কিন্তু ভালতকৈ ভাল লাগে। নিচা কৰিব লাগে, মানুহে ভাল নিচা কৰিব লাগে, যিটো নিচাই মানুহৰ চিন্তা বুদ্ধি শক্তি অৱনমিত কৰে। সেইটো নিচা আমাক নালাগে। যিটো নিচাই মানুহৰ বৌদ্ধিকতা চিন্তা পবিত্ৰতা ঊৰ্ধ্বগামী কৰে, সৃষ্টি কৰে, সেইটো নিচা লাগে। ভাল বস্তুৰ মাজত, ভাল খাদ্যৰ মাজত, ভাল মানুহৰ সংগৰ মাজত, সেইটোতো নিচা কৰিব পাৰি। ভগৱানৰ নাম লোৱাটো এক প্ৰকাৰৰ নিচা, নহয়নে? নহ'লে কঁকালত বিষ থকা আইতাগৰাকীও কঁকালত বিষ থকা ককাজনো লাখুটিডাল লৈ নামঘৰলৈ কিয় আহিছে? কিবা এটা আছে ন আন্তৰিকতা, কিবা এটা ঈশ্বৰৰ প্ৰতি ভাৱ আছে ন? কিহে বাধ্য কৰাইছে? এতিয়াও বহি থাকোতে আপোনালোককতো কোনেও বহি থাকক বুলি বহি থকা নাই। মন গৈছে অকণমান উঠি যাওঁনি, গাঁঠি বিষেও ধৰিছে, হয়নে নহয়? কিন্তু হ'লেওতো বহি আছে। কিয় বহি আছে? কিবা এটাতো তেওঁৰ প্ৰতি আছে ন? তেওঁক ভাৱ দিলে সেই ভাৱৰ গভীৰতা আমি জীৱনত অনুভৱ কৰিব পাৰোঁ। সেইবাবে এইখিনি দিয়া হৈছিল। অধোগতিৰ মাধ্যম সংসাৰখনত ঢেৰ আছে, দুঃখালয়ম শাশ্বতম। গতিকে মনটোক সংযম কৰিবলৈ গুৰুমুখী হোৱা। নহ'লে চাওকচোন, আমি ইমান টেঙৰ মানুহ, মহটোক আমি কি ক'লে নাকি লগাই নে নলগায়? মহৰ নাকি লগায়, গৰুৰ মুখুৰা লগায় ধান খাব বুলি, নহয়নে? ঘোঁৰাৰ লেকাম লগালো আমি। ঐ ছাগলীজনীয়ে লোকৰ বাৰীত সোমাই কিবা খাবগৈ বুলি ডিঙিত আপোনাৰ ফলাখৰি এটা মাৰি দিয়ে, নহয়নে? আমাৰ নিজৰ জীৱনতো সংযম লাগিব। ক'ৰ পৰা আহিব? এই নীতি সদাচাৰৰ পৰা। আৰু গুৰুৱে কি কৈছে তাক শুনি পুৱা গধূলা অন্ততঃ চিন্তা কৰাৰ ব্যৱস্থাটো লাগে। কিন্তু শৰণ লোৱা মানে এইটো নহয়, শৰণ লোৱা মানে চাকি গছ জ্বলাবলৈ লৈছোঁ বা ধৰি লওক নামঘৰলৈ আহিবলৈ লৈছোঁ, সেইটো বেলেগ কথা, সেইটো বেলেগ এটা পৰ্যায়ৰ কথা। শৰণ মানে আশ্ৰয়, নহয় জানো? জীৱক আশ্ৰয় লাগে। যিখিনি সময়তে শৰীৰটো মোৰ লগত নাথাকিব, কোন থাকিব? একমাত্ৰ ঈশ্বৰহে থাকিব। শৰীৰটোতো ইয়াত পৰি থাকিব, নষ্ট হৈ যাব, এটা এটা পৰমাণু ঘটাই দিব লাগিব। সেইটোৱে লাহেকে জন্ম হৈ পেলাই শিশুকাল, বাল্যকাল, যুৱককাল, প্ৰাপ্তবয়স্ক, শেষত বৃদ্ধ বয়স হৈ যেতিয়া শৰীৰটোৰ পৰা ওলাব লাগিব, কলৈ যাব? যিডৰা মাটিত খেতি কৰিছিলোঁ সেইডৰালৈকে যাব। মাটিৰ বস্তু মাটিকে উভতাই দিব লাগিব, এটা পৰমাণু লগত নাযায়। লগত কি যাব? সংস্কাৰখিনি। সেই শৰীৰটোত থাকোঁতে মই খাদ্যৰ জৰিয়তে কি সংস্কাৰ ল'লোঁ, বাক্যৰ জৰিয়তে কি সংস্কাৰ ল'লোঁ, হাতে কামে কৰ্মৰ জৰিয়তে মই কি সংস্কাৰ ল'লোঁ। সংস্কাৰ এই তিনিওটাৰ পৰাই আহে। সেইকাৰণে শৰণত 6টা সংকল্পৰ কথা থাকে। অনুকূলস্য সংকল্প, প্ৰতিকূলস্য বৰ্জনম, ৰক্ষিস্য ভীতি, বিশ্বাসো গোতুপ্তে বদনম যথা, আত্মনিক্ষেপ কাৰ্পণ্য যন্ত্ৰাবিধি শৰণাগতি। ঈশ্বৰৰ অনুকূল কৰ্ম কৰা সংকল্প। অনুকূল কৰ্ম কি? ঈশ্বৰে ভাল বস্তুহে খায়, ভাল বস্তুহে আমি ঈশ্বৰক দিওঁ, হয়নে নহয়? ঈশ্বৰক ভাল বস্তু খায়, তাৰ তাৎপৰ্যটো মহাপুৰুষৰ দৰ্শনত ইমান সূক্ষ্মভাৱে দেখুওৱা হৈছে। চাবচোন,
শৰাইভাগ যেতিয়া চৰ্চন কৰিবলৈ যায় তাত ইমান সাত্বিকতাটো দেউৰীজনে গুৰুত্বতা দিয়ে শৰাইভাগত সাধাৰণতে কিছু কিছু জেগাত ধৰি লওক শৰাইত বুটো দিয়ে নাই কিন্তু মূল শৰাইভাগত সাধাৰণতে বুট দিয়া নাযায় কিয় দিয়া নাযায় বুটটো দিয়া মানে কি তাত প্ৰাণ আছে নাই প্ৰাণ থকা বস্তু তাত অৰ্পণ কৰা নাযায় সেইকাৰণে আমাৰ গোটা মগুও নিদিয়ে নাই পিছত আৰু প্ৰসাদ ৰূপত দিয়ে কিন্তু মূল শৰাইখনত সদায় ফলা মগু দিয়ে নে নিদিয়ে চাউলকেইটা দিয়ে কৈছো আৰু কথা প্ৰসংগত চাউলকেইটাই হৈছে ব্ৰহ্ম হয়নে ব্ৰহ্মৰ ওপৰত প্ৰকৃতিৰ আৱৰণ মাহখিনি হয়নে তাতো আপেলটো কাটিবলৈ যাওঁতে কমলাটো গুচাবলৈ যাওঁতে দেউৰীজনে তাত এনেকুৱা দুটা ফুটা চয়ন কৰে যি দুটাত বীজ নাথাকে অৰ্থাৎ গুটি নাথাকে বীজ থাকিলে তাত প্ৰাণ আছে পেলাই দিলে গজিও আহিব তাততো জীৱন নষ্ট হ'ব ন ইমান সাত্বিকতা নিৰূপণ কৰে যে তাত আপোনাৰ সেই বীজ নথকা ফুটা দুটাহে চয়ন কৰে হয়নে সেইবাবে শৰাইখনৰ আমাৰ চৰ্চন আছে জলপানৰ চয়ন আছে জানো চৰ্চন আছে জানো জলপানৰ চৰ্চন নাই জলপানটো আমাৰ এনে আগ কৰা হয় নহয়নে যেনেকৈ শৰাই পাতখনৰ নিৰ্ণয় আছে প্ৰতিটো খাপৰ নিৰ্ণয় আছে জলপানটোৰ নাই কিয় নাৰাখিলে চাওকচোন ৰজুগুণীয়া বাবে জলপানটোৰ আপোনাৰ নিৰ্ণয় ৰখা নাই বাকীখিনি কথা আৰু কেনেকৈ আহিব বুজি পাইছে নে বাকী মানে কি কথা কৈছো সেইকাৰণে নিজে অকণমান কিছুমান কথা চিন্তা কৰি চাব লাগে তাৰ জৰিয়তে সংস্কাৰটো আহিব কি খাইছো হয়নে ঈশ্বৰৰ যেতিয়া ইমান সাত্বিক ৰূপত বস্তুকেইটা অৰ্পণ হৈছে তেতিয়া জীৱনতো মই ঈশ্বৰৰ শৰণীয়া যেতিয়া সাত্বিক বস্তু গ্ৰহণৰ ভাৱনাটো লাগে ঈশ্বৰেতো বেয়া কথা নকয় ময়ো বেয়া কথা নকওঁ সেইখিনিহে ধৰ্ম ঈশ্বৰে বেয়া কাম নকৰে ময়ো বেয়া কাম নকৰোঁ কাকো ঠগ প্ৰবঞ্চনা কৰিব নালাগে কাৰো হিংসা কৰিব নালাগে এইখিনিতো ভাল কাম ইয়াতকে আৰু কি কৰ্মৰ কথা ক'ব প্ৰতিকূলস্য বৰ্জন ঈশ্বৰৰ প্ৰতিকূলতাখিনি বৰ্জন কৰিব লাগে বেয়া কথা বেয়া খাদ্য বেয়া কৰ্ম ঈশ্বৰে যে একমাত্ৰ নিয়ন্ত্ৰণ কথা এইটো মানি ল'ব লাগে কোনেও কাকো নিয়ন্ত্ৰণ কৰিব নোৱাৰে নহয় আমি আনক নিয়ন্ত্ৰণ কৰিব পাৰোঁ ভুল ধাৰণা আমি নিজৰ ওপৰতে নিজৰ নিয়ন্ত্ৰণ নাই আপোনাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব তৃতীয়তে কি ক'লে চতুৰ্থতে কি ক'লে ঈশ্বৰে যে একমাত্ৰ অভিভাৱক সেই কথাটো মানি লোৱা ইয়াত কোনো কাৰো অভিভাৱক নহয় অভিভাৱক একমাত্ৰ ঈশ্বৰহে নহয়নে সেই ভাৱটো যদি থাকে তেতিয়াহ'লে অধিকাৰটো আমি কোনো সম্পৰ্কত নেদেখাওঁ যিবিলাক সম্পৰ্কত অধিকাৰ দেখুৱাবলৈ যোৱা যায় সেইবিলাক সম্পৰ্ক হৈ নাথাকে মই কৈছো শুনিবই লাগিব এনেকুৱা কণ্ডিশ্যন আহি পৰে নাই ঈশ্বৰৰ সৃষ্টি ঈশ্বৰে দিছে কাৰণে পাইছো সমানতাটো আহে কাৰণ সকলোৰে মনবিলাক একেই নহয় নহয় পঞ্চমতে ঈশ্বৰৰ ওচৰত দাস্যভাৱ নহয়নে কিনো আছে আমাৰ ঈশ্বৰ সেইকাৰণে কিবা এটা দিলে কৰিলে নিস্বাৰ্থ ভাৱত কৰিব লাগে নহ'লে কেতিয়াবা ঘটি এটা দিলে ঘটিটোতো নামটো লিখি দিওঁ কেতিয়াবা আমি ঈশ্বৰক দিছোঁ নিস্বাৰ্থ ভাৱত দিব লাগে নহয়নে তেতিয়া নিজৰ নামটো যদি লিখি দিয়া যায় সেইটোতো ঈশ্বৰৰ অৰ্পণ নহয় অৱশ্যে ধৰি লওক সেইটো মনৰ প্ৰশান্তিৰ বাবে এটা চিন ৰূপত থাকিবলৈ দিয়া যায় দেউতাজনৰ সেইটো ভাৱ নাথাকে কিন্তু কথাটো মই কিয় টানি আনিছো তাৰ জৰিয়তে নিজকে দিয়া যায় ঈশ্বৰক দিয়া নাযায় নহয় যদি মই এতিয়া চাওঁ আমি যে নাম লিখি দিওঁ নহয়নে নাম লিখি দিয়াৰ লগে লগে সেইটো আপোনাক দিয়া নহ'ল মোৰেই হৈ আছে চাবলৈ গ'লে তাত মই লিখি দিছো ন নামটো সামাজিক ক্ষেত্ৰত সেইটো বেলেগ ঈশ্বৰৰ ক্ষেত্ৰত নামটো আঁতৰাই দিব লাগে পৰাপক্ষত যাতে তেওঁক দি দিয়া গ'ল এতিয়া সকলো তেওঁ তাত মোৰ নামৰ প্ৰাসংগিকতা নালাগে হয়নে এইটো ভাৱ ভুল শুদ্ধ বিচাৰ কৰিবলৈও যোৱা নাই আকৌ দেই নহ'লে এইবিলাক বিষয় লৈ আকৌ সমাজত কিবা এটা হ'ব পাৰে হয়নে নামটো লিখি দিলে সেইজনে তাত নিলিখিবলৈ ক'লে এইটো নহয় তেওঁ নিজৰ মনটোৱে ক'ব লাগিব মোৰ মনটোৱেও ক'ব লাগিব যে নামটো নহ'লেও হ'ব কিন্তু মনত যদি ক্ষুধৈনটো থাকে তেতিয়াহ'লে নামটো দিয়াই প্ৰয়োজন যাতে চিন এটা হিচাপত থাকি যায় নহয়নে যাই হওক শেষত কি ক'লে আত্মনিবেদন কৰাটো এতিয়া বৰ টান চাৰিওফালৰ পৰা ঈশ্বৰক চিন্তা কৰাটো বহুত সমস্যা নহয় সেইবাবে চাওকচোন যেতিয়া জগতত প্ৰথম সৃষ্টি কৰিছিল ঈশ্বৰে সৃষ্টি সংকল্প কৰোঁতে প্ৰথম প্ৰকৃতিক স্বজন কৰিলে প্ৰকৃতিৰ পৰা আহিলে মহত্তত্বৰ পৰা তিনিটা অহংকাৰ সৃষ্টি হ'ল ত্ৰিগুণাত্মিকা প্ৰকৃতি সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা প্ৰকট হ'ল ৰাজসিক অহংকাৰৰ পৰা পঞ্চ কৰ্মেন্দ্ৰিয় এই ভৰি হাত মুখ চকু নহয়নে গুহ্য আৰু লিংগ এই পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয় জিভাখন ছালখন চকু দুটা কাণ নাক এই 10 ইন্দ্ৰিয় আৰু মনটোৰ লগত লগ লাগি একাদশ ইন্দ্ৰিয় ৰজোগুণৰ পৰা সৃষ্টি হ'ল তমোগুণৰ পৰা পঞ্চ তন্মাত্ৰ শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ আৰু পঞ্চ মহাভূত ভূমি অগ্নি জল বায়ু আকাশ এইখিনি তত্ত্বৰে শৰীৰটো নিৰ্মাণ হ'ল
এই গোটেইখিনি বস্তু অহংকাৰৰ পৰা সৃষ্টি হৈছে। সেইবাবে এই গোটেইখিনিত অহংকাৰটো জড়িত হৈ থাকে। আৰু কাম, ক্ৰোধ, লোভ, মোহ এইবিলাক নীতি নিয়মত থাকিলে অকণমান সংযম কৰিব পাৰি, হয়নে নহয়? আচল সমস্যা কি? এই অহং মম ভাৱটো। মাতৃ যশোদাই ভগৱান কৃষ্ণক বান্ধিবলৈ যাওঁতে নন্দ মহাৰাজৰ 1,00,000 গৰু আছিল, 1,00,000 পঘায়ো নোৱাৰিলেগে, দুৱাঙলত থাকি গ'ল। মাতৃ যশোদাৰ মনত কি কাম ভাৱ আছিল নি? ক্ৰোধ ভাৱ আছিল নি? লোভ আছিল নি? মদ মাচৰ্য ঈৰ্ষা অসূয়া আছিল জানো? একো নাই। কিয় নোৱাৰিলে দুৱাঙলত? মই মোৰ ভাৱ। বহুত উচ্চ পৰ্যায়লৈ থাকেগৈ অহংকাৰ, হয়নে? সেই আচল সমস্যা এই মই মোৰ ভাৱ দুটা। আৰু ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে মই মোৰ শব্দ দুটা উচ্চাৰণ নকৰাকৈ আপোনাৰ মোৰ জীৱনটোৱেই নচলে, নহয় জানো? কোনে কৰিলে? মই কৰিছো, মোৰ হয়, হয়নে? সেইকাৰণে পুৱা গধূলা বাকী গোটেই দিনটো মই মোৰ শব্দ দুটা সংসাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰি থাকো আমি। পুৱা গধূলা অন্ততঃ মই মোৰ শব্দ দুটা ঈশ্বৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগে। মই কোন? ঈশ্বৰৰ দাসৰো দাসৰো দাস, হয়নে নহয়? গোপী ভট্টা পদকমল দাসো দাসানো দাসং দাস। গোপী ভট্টা পদকমলৰ দাসৰো দাসৰ তানৱ ৰাসৱ হলো। কেৱল গালেই নহয়, ভাৱটোও লাগে যে মই তেওঁৰ দাসৰো দাসৰ দাস, এইটো মোৰ পৰিচয়। আৰু মই কোন? ঈশ্বৰৰ সেৱকৰ সেৱকৰো সেৱক। আৰু মোৰ কোন? একমাত্ৰ ভগৱান। সেইখিনি সময়ত মই মোৰ ভাৱটোৰো সাৰ্থকতা আহে। কিন্তু যদি কেৱল সংসাৰৰ ক্ষেত্ৰতে মই মোৰ শব্দ দুটা প্ৰয়োগ কৰি থাকো, তেতিয়াহ'লে তেওঁ বন্ধনত সোমাই সোমাই গৈ থাকে, বদ্ধতাত সোমাই সোমাই গৈ থাকে। এতিয়া অহংকাৰৰ পৰা সৃষ্টি হোৱা কাৰণে সমস্যা গোটেইকেইটাত আছে। এই কিছুসকলে এতিয়া চাবচোন দেই, কথাবিলাক আচলতে বহল দৃষ্টিভংগীৰে চাব পাৰিলে ভাল হয়। এই সত্যগুণৰ পৰা যি 14জন দেৱতা প্ৰকট হ'ল, সেই 14জন দেৱতাক ঈশ্বৰে ক'ত অধিষ্ঠান দিলে? আমাৰ শৰীৰত। এই ভাগৱতৰ পদ এটাই বৰ বেছি সমস্যা সৃষ্টি কৰি থাকে। আন দেৱী দেৱ নকৰিবা, হেব মূৰ্তিকো নাচাইবা ধৰ, গৃহ নপকিবা, প্ৰসাদো নাখাবা, ভক্তি হৈব বিভিচাৰ। এটা কথা ঠিক, বৈষ্ণৱ মাৰ্গত আমাৰ ভজনীয় দেৱ এজনেই, ভগৱান কৃষ্ণ বিষ্ণু, হয়নে? গুৰি তেওঁৱেই, কিন্তু তেওঁৰ পৰা সৃষ্টি হোৱা সমস্ত দেৱী দেৱতাসকলো তেওঁৰ বিভূতি। আপোনাৰ ঘৰখনৰ মূল মানুহ আপুনি, আপোনাক চিনি পালো বুলি আপোনাৰ ল'ৰা ছোৱালীক মই সন্মান নকৰিম, এইটো কথা হ'ল? এইটোতো হ'ব নোৱাৰে, হয়নে? শান্তমূৰ্তি কৃষ্ণ দেৱক ভজন্ত, আন দেৱ সমস্তকো নিন্দা নকৰন্ত। কেতিয়াও যাতে আন দেৱী দেৱতা বুলি কাকো নিন্দা নকৰে, এইটো ভাৱ হ'ব লাগে। আৰু দ্বিতীয় কথা হ'ল কি? আন বুলি ক'লেতো আমি তেওঁলোকক আন বুলি নুবুজোৱে, কাৰণ ঈশ্বৰে নিজেই সৃষ্টি কৰিছে। আন কেনেকে হ'ল? আপুনি নিজৰ ল'ৰাটোক আন বুলি ক'ব জানো? নিজৰ পত্নীক আন বুলি ক'ব জানো? আন বুলি ক'লে আমি সেই সকলকে বুজো যিসকল অনাৰ্য পৰম্পৰা। আৰ্য পৰম্পৰাত থকা সকল কেতিয়াও আন হ'ব নোৱাৰে, কাৰণ য'ত নৰবলি ইত্যাদিৰ বিধান আছে, হয়নে? যিবিলাক তমোগুণৰ মাৰ্গ, আমাৰ শাস্ত্ৰ উল্লেখ নথকা সেই সকলকে আমি আন বুলি ভাবো। আৰু তাত গৃহ শব্দটো প্ৰয়োগ কৰিছে মহাপুৰুষে, মন্দিৰ শব্দটো প্ৰয়োগ কৰা নাই। গৃহস্থী ঘৰখনৰ দেৱতা হৈছে পুৰুষজন, সেইকাৰণে আমাৰ লক্ষ্মী নাৰায়ণ বুলিতো জ্ঞান কৰে। কিছুসকলেতো নামানিব পাৰে, কিন্তু কাৰোবাৰ সাহস আছে নে বিবাহৰ বিধিখন সলাই দিয়া? লক্ষ্মী নাৰায়ণ বুলি জ্ঞান কৰা হয়নে নহয়? হয়নে নহয় বাৰু? সেই আপোনাৰ বিবাহিত পুৰুষজনক আৰু পত্নীগৰাকী, দেৱী দেৱতা তাতেই আছে। আৰু তাতহে নালাগে, বাহিৰত নকৰো নেলাগে, গোটেই দেৱী দেৱতা সোপাচোন ইয়াতে বহি আছে। কৰ্ণত দিগগণ, নাসিকাত অশ্বিনী কুমাৰ, নেত্ৰত আদিত্য, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ। গতিকে সূক্ষ্মভাৱেও চাব লাগিব। এই ইয়াত থকা বৰুণৰ প্ৰতি যদি আসক্ত নহওঁ, জিভা ইন্দ্ৰিয় দেৱতা বিষয়ে তিনিটা সংযুক্ত হৈছে, জিভাখনৰ অধিষ্ঠাতা বৰুণ। এতিয়া বৰুণক কেৱল সোৱাদ খুৱাই থাকিলেই নহব নহয়, সেই খোৱা বস্তুটোত শুদ্ধ আত্মিকতাটো বিচাৰ কৰিব লাগিব। কিন্তু ইফালে গ'লে একদম দেৱী দেৱতাৰ নাম শুনিলে একদম জঙি হৈ পৰিম, নুশুনো বুলি। এইফালে যদি এসোপাকে আকৌ ভোগ খুৱাই থাকো, ইন্দ্ৰিয় কেন্দ্ৰিকে হৈ থাকো, তেতিয়াহ'লে হ'ব জানো? নহব। সেইকাৰণে ইয়াতো গুৰুত্ব এটা দিব লাগিব। গৃহ, অন্য দেৱী দেৱতাৰ গৃহলৈ প্ৰৱেশ নকৰো, অন্য দেৱী দেৱতাৰ গৃহতে আছো। কৰ্ণত দিগগণ, গোটেই দেৱী দেৱতাবিলাকেই আছেচোন, নহয়নে? সকলোৰে মৰ্যাদাটো বেলেগ বেলেগ। ঈশ্বৰ আছে কাৰণে ইন্দ্ৰিয়বিলাক বৰ্তি আছে, সেইটো ধাৰণা মনত ৰাখিলেই হ'ল। দেৱতাসকল কাণত আছে, কাণখন কাটি পেলাওঁ, নাকত আছে, নাকটো কাটি পেলাওঁ, এইটোতো আমি ক'ব নোৱাৰো ন। এইখিনি লাগিব। এইখিনি কিয়? নিৰ্দিষ্ট মাধ্যমৰ বাবে, কিন্তু মূল ভগৱন্ত কৃষ্ণই। এতিয়া সেইবিলাকলৈ আকৰ্ষিত হৈ যদি কৃষ্ণক উপেক্ষা কৰি দিওঁ, তেতিয়াহ'লে কিন্তু ভক্তি ভ্ৰষ্ট হ'ব, নহয়নে? গুৰিৰ গুৰুত্বতা সদায় গুৰিয়েই, আৰু ডালপাতৰ গুৰুত্বতা হয় ডালপাতৰ স্থানতে। কিন্তু গুৰিটোত পানী দিলো বুলি ডালপাতবিলাক আমি কেতিয়াও কাটি নেপেলাওঁ, এইটো আমাক শিকোৱা হোৱা নাই। আৰু যাই হওক, কোনোবাই কিবা মানে নামানে নিজৰ ব্যক্তিগত কথা, কিন্তু এইবিলাক কথালৈ সমাজবিলাক বিশৃংখল হ'ব নালাগে।
নহ'লে ভাগৱত ব্যাখ্যাৰ নাম লৈ কথা প্ৰসংগত মই এইকাৰণেই কৈছোঁ, বেলেগ কৈতো মই ঘৰে ঘৰে গৈ ক'বগৈ নোৱাৰোঁ, এইটো একমাত্ৰ মাধ্যম। কিন্তু এইবিলাক কথা লৈ সমাজত আমুকক মানিবা তামুকক নামানিবা, আমুক বেয়া তামুক বেয়া, আমুক ভকত তামুক অভকত, এইবিলাক বিচাৰ কৰিবলৈ গৈ গৈ আমাৰ ভাগ ভাগ হৈ গৈ আছে, যিটো হ'ব নালাগে। ধৰ্ম একহে কৰে। এইবিলাক কথাত লাগি যদি আৰু আমি সমাজত তেওঁলোকে মানে এওঁলোকে নামানে এইবিলাক কথা কৰি পেলাই কেনেকৈ হ'ব? সেইকাৰণে বহল দৃষ্টিভংগীৰে ল'ব লাগে। বাৰু যাই হওক, 14জন দেৱতা, ঈশ্বৰো টেঙৰ। বাঘ সিংহ ইমান হিংস্ৰ জন্তু সৃষ্টি কৰিলে, ক'তো সাক্ষী ৰখা নাই। কিন্তু মনুষ্যটো 14জন সাক্ষী ৰাখিছে। কোনটো ইন্দ্ৰিয়ই কি কৰে? কাৰণ আমি মিছা কথা কওঁ যে। ইয়াৰ পাছতে ৰজোগুণৰ পৰা কি হ'ল? পঞ্চ কৰ্মেন্দ্ৰ পঞ্চ জ্ঞানেন্দ্ৰিয়। সেইকাৰণে ইন্দ্ৰিয়বিলাক সদায় ৰজোগুণতেই থাকে, হয়নে? মনটো ৰজোগুণত থাকে। আৰু তাতোতকৈ ভয়ংকৰ বিষয় হলে পঞ্চ তন্মাত্ৰ, শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ। ইয়াতো অহংকাৰ আছে, শব্দতো অহংকাৰ আছে। এই মই ভাল কথা কৈছো, মই জ্ঞানৰ কথা কৈছো, এইটো ভাবিলেওতো অহংকাৰ হয়, নহয় জানো? আৰু শব্দৰ প্ৰতি আমি আকৰ্ষিতও হওঁ। কোনোবাই ভাল কথা কৈছে, আকৰ্ষিত হৈছো। কিন্তু জৰুৰী নহয় ভাল কথা কোৱা ব্যক্তিজনেই যে ভালেই হ'ব, হয়নে? সেইকাৰণে তাতো ৰজো তমো গুণৰ প্ৰভাৱ আছে। ৰূপতো সমস্যা আছে। ৰূপটো যদি ধুনীয়া হয়, সাজ পোছাক যদি ধুনীয়া হয়, তেতিয়া মানুহজনৰ ওপৰত সহজে বিশ্বাস উপজায়। সেইটোও জৰুৰী নহয় ৰূপ ধুনীয়া হ'লেই যে ব্যক্তিজনো ভাল হ'ব। পুতনাটো ভিতৰি ভাল নাছিল ন, কিন্তু ভাল ৰূপ লৈতো গৈছিল, আছিলতো ৰাক্ষসী। ঈশ্বৰৰ সন্মুখলৈ গ'লে সেইকাৰণে বাস্তৱিকতা লৈ যাব লাগে। গোসাঁই ঘৰলৈ গ'লো, চাকি গছ জ্বলালো, ধূপ জ্বলালো, ঘোষা গালো, কীৰ্তন গালো, গুচি আহিলো। কিন্তু নিজৰ জীৱনত যিখিনি পৰিৱৰ্তনৰ প্ৰয়োজন সেইখিনি বিষয়ে জানো ঈশ্বৰক ক'লো? যদি সেইখিনি স্বীকাৰ কৰা নাই, ঈশ্বৰে মোক দেখিলেও চকুকেইটা ঢাকিহে দিব। যিদৰে পুতনাক দেখি পেলাই ঈশ্বৰে চকু ঢাকি দিছিল যে তই হৈছ ৰাক্ষসী, কিন্তু মোক ঈশ্বৰ বুলি জনাৰ পাছতো মোৰ সন্মুখলে তই এগৰাকী সুন্দৰ ভদ্ৰ মহিলাৰ ৰূপত আহিছ। পুতনাই গতি পাইছে, কিন্তু স্নেহটো পোৱা নাই। ঈশ্বৰৰ সন্মুখলৈ গৈ সেইকাৰণে বাস্তৱিকতা কি ঠিক, মই ইয়ালৈ ভকতৰ হাজত আহিছো, মোৰ ভিতৰত কপটতা যদি আছে আপুনিতো মোক নাই দেখা। ঈশ্বৰ উপাসনা সেইবাবেই প্ৰয়োজন, যাতে ঈশ্বৰৰ সন্মুখলৈ গৈ মোৰ জীৱনত যিখিনি পৰিৱৰ্তনৰ প্ৰয়োজন তাৰ বিষয়ে যাতে মই তেওঁক প্ৰত্যক্ষ ৰূপত ক'ব পাৰো। ইয়াৰ পাছত শব্দ স্পৰ্শ। স্পৰ্শ অবিহনেতো একোৱেই নহয়, হয়নে নহয়? আমি যে সংসাৰখনৰ ক্ষেত্ৰত প্ৰেম শব্দটো প্ৰয়োগ কৰো, সংসাৰত কোনেও কাকো প্ৰেম ভাল পোৱা সম্ভৱেই নহয়। সেইটো মনৰ এটা ভ্ৰমহে। কাৰণ আপোনাক মোক যদি কোৱা হয় যে এনেকুৱা এজন ব্যক্তিক ভাল পোৱা যাক তুমি শব্দৰে শুনিব নোৱাৰা, এনেকুৱা এজন ব্যক্তিক তুমি ভাল পোৱা যাক তুমি স্পৰ্শ কৰিব নোৱাৰা, এনেকুৱা এজন ব্যক্তিক ভাল পোৱা যাৰ তুমি ৰূপ দৰ্শন কৰা নাই, সম্ভৱ হ'বনে প্ৰেম? হয়নে? য'ত শব্দ স্পৰ্শৰ ৰূপ ৰস গন্ধ আছে তাত প্ৰেম সম্ভৱেই নহয়, এইটো ভ্ৰম। সেইখন গোটেই কামালটো কৰ হয় ছালখনৰ, হয়নে? চব কেমিকেল ৰিয়েকশ্যন, তাৰ বাহিৰে একোডাল নাই, সঁচা কথা ক'বলৈ গ'লে। আৰু আজিকালি গোটেই জগতখনতো যিমান সমস্যা হৈছে তাৰ মূলতে হৈছে ছালখন। এই ছালখনে সন্মানটোহে ৰাখি থৈছে। এইখন এৰুৱাই দিলে ময়ো আপোনাৰ ওচৰলৈ নাযাওঁ, আপুনিও মোৰ ওচৰলৈ নাহে, হয়নে নহয়? গতিকে কাৰণ আজিৰ জগতত প্ৰেম বুলি ক'লে ধৰি লওক ল'ৰাই ছোৱালীক, ছোৱালীয়ে ল'ৰাক ভাল পোৱা সেইটোকে বুজা যায়, নহয় জানো? সেইটোৱে নহয়, তাত প্ৰেম সম্ভৱেই নহয়। সেইটো এটা সম্পৰ্কহে। সম্পৰ্ক সকলোৰে সৈতে ৰাখিব পাৰি, হয়নে? যেতিয়া মুখ্যমন্ত্ৰী হয়, মুখ্যমন্ত্ৰীজনেতো ধৰি লওক বিৰোধী দলৰ সৈতেও সম্পৰ্ক ৰাখিব লগা হয়, হয়নে নহয়? কিন্তু সম্পৰ্কহে ৰাখিছে, তাত প্ৰেম ভাল পোৱা নাই নহয়। ঠিক তেনেদৰে সম্পৰ্ক সকলোৰে সৈতে ৰাখিব পাৰি, কিন্তু সকলোৰে ক্ষেত্ৰত প্ৰেম কৰিব নোৱাৰে। প্ৰেম একমাত্ৰ ঈশ্বৰৰ ক্ষেত্ৰতহে পাৰি, য'ত তেওঁক আমি প্ৰত্যক্ষ ৰূপত শুনা নাই, য'ত আমি স্পৰ্শ কৰা নাই তেওঁক, নহয়নে? য'ত তেওঁ আমি প্ৰত্যক্ষ ৰূপটো দেখা নাই, তথাপি তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে। সেইটো হৈছে বিশুদ্ধ স্বৰূপ প্ৰেমৰ। য'ত স্পৰ্শৰ গুৰুত্বতা নাই, য'ত ৰূপৰ গুৰুত্বতা নাই, য'ত শব্দৰ গুৰুত্বতা নাই, এইবিলাক নাথাকিলেহে প্ৰেম সম্ভৱ। কাৰণ এই লৌকিক জগতখনতো এইকেইটা নহ'লে কোনেও মানুহে কাকো ভালেই নোপোৱা হৈ যাব, হয়নে? সেইকাৰণে এই পঞ্চতন্মাত্ৰৰ প্ৰকট তমো গুণৰ পৰা। আৰু এইসমূহ শৰীৰত থাকোঁতে লগতে আকৌ কাম ক্ৰোধ লোভ মোহ এসোপা আছেই, নহয়নে? কেনেকে আমি ঈশ্বৰক আত্মসমৰ্পণ কৰিম? বহুত টান। পূৰ্বতে ঋষিমুনিসকলে বহুতে আপোনাৰ বায়ু ভোজন কৰি গছৰ সৰাপাত খায়ো আত্মসংযম কিছুসকলে হ'ব পৰা নোৱাৰিছিল। তাত কি দেখুৱাইছে? ইন্দ্ৰিয়বিলাক ইমান প্ৰবল, আমি সাধাৰণ মনুষ্যই কেনেকৈ পাৰিম? সেইকাৰণে কি কৰিলে? লাহেকৈ গাড়ীখনৰ ইউটাৰ্ণ লৈ ঘূৰাই দিয়া। ইন্দ্ৰিয়বিলাক বিষয় ভোগলৈ ঘূৰি আছিল ন,
মুখখনৰ পটককে বেয়া কথাটো ওলাই, নাকে বেয়া গোন্ধটো পায়, মনেৰে নিগেটিভটোৱে প্ৰথমতে ভাবে। গতিকে এতিয়া ডিৰেকশ্যনটো সলাবলৈ কি ক'লে? আত্মনিবেদন। কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্মস্মৰে হস্তে কৰে কাম। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্ত। নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে নাখিকায়, বিষ্ণুৰ নৈবদ্য মাত্ৰ আস্বাদে জিহ্বায়। পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰক চলি যায়, এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়। নে কাণেৰে হৰি কথা শুনাত, মুখেৰে হৰি কথা কোৱাত, মিতিৰ কুটুমৰ সৈতে কথা পাতোতে বোলে কৃষ্ণ নিজৰ ইষ্টদেৱৰ নামেৰে সম্বোধনটো কৰিব লাগে, যাতে সাংসাৰিক কথা পাতোতেও ইষ্ট চিন্তন হৈ থাকে, নহয়নে? ইমানকণহে কৰিব লাগে। কিন্তু সেইখিনি সময়ততো আমি ঈশ্বৰৰ নাম কোনেও নলওঁ। ৰামকৃষ্ণ নাম ভকতৰ সমাজত গ'লেহে বেছিকৈ গুৰুত্ব এটা দিওঁ, তাতো লাগিব। সেইটো ব্যৱহাৰিক প্ৰয়োগ। মনটো কিয় দিলে? তেওঁক চিন্তা কৰাৰ বাবে। মানুহজনলৈ চালে প্ৰথমতে আমি মুখখনলৈ চাওঁ, নহয়নে? ভগৱন্তলৈ চাওঁতে প্ৰথমতে কিহলৈ চাব লাগে? চৰণলৈ, ভৰি দুটালৈ। কাৰণ আশ্ৰয় ক'ত আছে? চৰণত। চৰণৰ পৰা চিন্তা কৰি ক্ৰমাৎ বোলে মস্তকলৈকে যাব লাগে, পুনৰ আকৌ মস্তকৰ পৰা চৰণলৈ গুচি আহিব লাগে। মুখখন কিয় চাই থাকিব? আমি লোট ল'ব নোৱাৰো। তেওঁ অৰ্জুনকতো জ্ঞানৰ চক্ষু দি দিছিল, কিন্তু শেষত কি ক'লে? প্ৰভু, এই জ্ঞানৰ দৃষ্টিয়ে মই তোমাৰ এই বিৰাট স্বৰূপ চাই থাকিব নোৱাৰো, তুমি এই ৰূপ সম্বৰণ কৰা। আমি কেনেকে পাৰিম তেতিয়াহ'লে? আৰু ভগৱানে যে সম্পূৰ্ণ প্ৰত্যক্ষ ৰূপত দৰ্শন দিয়েটো বহুত ডাঙৰ কৃপা। তেওঁ যদি দৰ্শন দিবলৈ হয়, আমাৰ শোৱাকণো নোহোৱা হৈ থাকিব। কিয় জানেনে? ক'ৰবালৈ মই যাত্ৰাই পথত গৈ আছো, গৈ থাকোতে যেনিবা ধুনীয়া ঘৰ এটা দেখিলো। ঘৰটো দেখাৰ লগে লগে চকুটো যায় নাই, বোলো ঘৰটো ধুনীয়া লাগিছে দেই, ধুনীয়াকে ৰাখিছে। কোনোবাই যদি ক'ৰবালৈ দামী কাপোৰ এযোৰ পিন্ধি যায়, ভাল বেয়া পিছত, কাপোৰযোৰ ক'ৰ পৰা ল'লে? দামী গাড়ী এখন গৈছে, গাড়ীখন ক'ৰ পৰা ল'লে? কি কথা? সুধো নে নুসুধো? হয়নে? যিটো মানুহে ধুনীয়া ঘৰটো দেখি লাগি চাইছে, যিটো মানুহে কাপোৰযোৰত গুৰুত্ব এটা দিছে, যিটো মানুহে দামী মোবাইলটোত গুৰুত্ব এটা দিছে, আমাৰ আইসকলেও হুলৰ শৃংগাৰহে কৰে। আজিকালি হুলৰ শৃংগাৰৰ প্ৰয়োগ নাইকিয়া হৈছে। ভগৱানেতো 32 প্ৰকাৰ অলংকাৰ পিন্ধে, সেইসোপা পিন্ধি যদি সন্মুখলৈ আহি পেলাই লুট ল'ব পাৰিবনে? ঈশ্বৰ তুমি পিছত চাবা, অলংকাৰৰ প্ৰতি গুৰুত্ব এটা বেছি যাব, নহয়নে? আৰু ঈশ্বৰে যিটো ৰূপ দেখুৱাই, এই চৰ্মচক্ষুৰে চাব নোৱাৰে, সেইটো মায়াজনিত ৰূপহে। ইন্দ্ৰিয় গ্ৰাহ্য যিটো ৰূপ, সেইটো মায়াজনিত। তেওঁক ধাৰণাহে কৰিব পাৰি, অৰ্থাৎ অনুভৱহে কৰিব পাৰি। অনুভৱটো কোনেও দেখুৱাই দিব নোৱাৰে। চেনীৰ মিঠা সোৱাদটো কোনেও দেখুৱাই দিব নোৱাৰে, নহয়নে? তাক নিজে স্বাদ কৰা যায়, তাৰ জৰিয়তে জনা যায়। ভগৱন্তও ঠিক তেনেকুৱা। আৰু তাৰ মাধ্যম দিলে কি? নাম, নহয়নে? এতিয়া সেই নাম বুলি কওঁতে চাওকচোন, নাম লৈয়ে আছো। এতিয়া নামত কৃষ্ণ যিহেতু পূৰ্ণ, সেইবাবে নামতো পূৰ্ণত্ব আছে। কোনোবাই গীতা ভাগৱত নুবুজাকেও যদি পাঠ কৰিছে, যদি তেওঁ ভাৱেৰে পাঠ কৰিছে, মনত আনন্দ বৃদ্ধি পায়। নামঘাট কীৰ্তনত কি গাইছে ধৰিব পৰা নাই, কি তেওঁ গাই গৈ আছে, মনটো আনন্দ বৃদ্ধি পাই যায় নে? এইটো আধ্যাত্মিক আনন্দ। যেতিয়া নামৰ সৈতে ভাৱটো জড়িত হয়, তেতিয়া সি সাধনালৈ ৰূপান্তৰ হয়। তাৰ বিপৰীতে ভৌতিক জগতখনত চাওকচোন, কাৰোবাৰ ঘৰত সন্তান এটি জন্ম হৈছে, জন্ম হোৱা দিনাৰ আনন্দ ছমাহ বছৰকলৈ একেই নাথাকে। আমাৰ নিচিনা বয়সতো ভুলতো নাথাকেগৈ, নহয়নে? কথা ক'লে নুশুনা হৈ যায় নহয় বহুত ল'ৰা ছোৱালী, নহয়নে? কোনোবাই চাকৰি এটা পাইছে, চাকৰি পোৱা দিনাৰ যিটো আনন্দ, ৩-৪ বছৰ পিছত একেটা আনন্দ থাকে জানো? নাথাকে। একে ভাগৱতকে শুনি আছো, একেখিনি ঘোষাকে গাই আছো, কাৰোবাৰ মুখত শুনিছে জানো? নতুনকে ঘোষা এভাগ ওলোৱাহেঁতেন কাৰো মুখত শুনিবলৈ নাপায়। কাৰণ ইয়াত পূৰ্ণ ঈশ্বৰ কৃষ্ণৰ লীলা বৰ্ণনা কৰা হৈছে। যিমানে ভাৱপূৰ্ণভাৱে ইয়াক শ্ৰৱণ কীৰ্তন কৰা যায়, সিমানে মনত আনন্দ বৃদ্ধি পায়। আৰু তাক উচ্চাৰণ কৰিলে শৰীৰত এটা ভাল ৰসায়নো বোলে নিৰ্গত হয়। তাক বিজ্ঞানীসকলৰ নাম দিছে আনন্দমাই, আনন্দ অনুভৱ হয়, হয়নে? সেইকাৰণে শুদ্ধ আত্মিক কথাখিনি ক'ব লাগে, শুনিব লাগে, যাতে মনটো অন্তত পবিত্ৰ হৈ থাকে। মন পবিত্ৰ কৰাটো বহুত ডাঙৰ। এবাৰ যদি মনটো অপবিত্ৰ হৈ যায়, পবিত্ৰ কৰিবলৈ বহুত সময় লাগে, এটা জীৱনো কম হ'ব পাৰে, হয়নে? বগা ধুতিখনত দাগ এটা লাগিলে যোৱাবলৈ বৰ টান লাগে নহয়, দাগবিহীন জীৱন এটা লাগে। তাৰ বাবে আত্মনিবেদন এইখিনি ব্যৱস্থা। বোলে কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্মস্মৰে হস্তে কৰে কাম। হাতেৰে ঈশ্বৰৰ কৰ্ম। ঈশ্বৰৰ কৰ্ম কোনখিনি? প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱনত পোৱা প্ৰতিটো কৰ্ম ঈশ্বৰৰ। যেতিয়া উশাহ নিশাহ, এটা উশাহ নিশাহ আমি নিজে ল'ব পৰা নাই, ঈশ্বৰে দি আছে কাৰণে পাই আছো, নহয়নে? তেতিয়াহ'লে এই ঘৰটো সাৰোতেও, জেওৰাখন দিবলৈ যাওঁতেও, নামঘৰ লেপন কৰোঁতেও, সেইটো ঈশ্বৰৰ কৰ্ম।
খালি ভাৱটো লাগে যে ঈশ্বৰে দিছে কাৰণে মই কৰিবলৈ পাইছোঁ। কাৰণ চাকি গছ জ্বলোৱাত যিমান পুণ্য আছে তাতোতকৈ বেছি হৰি মন্দিৰ মাৰ্জনত আছে, হয়নে? কিন্তু আমি হৰি মন্দিৰ মাৰ্জন কৰাটো এইটো মোৰ কাম নহয়, ইটোহে বেছি প্ৰাধান্যতা দিওঁ। ঈশ্বৰ ভক্তিৰ ক্ষেত্ৰত, সেৱাৰ ক্ষেত্ৰত কৰ্মৰ তাৰতম্য নাই। মহাৰাজ অম্বৰীশ তাৰ প্ৰত্যক্ষ প্ৰমাণ। মহাৰাজ অম্বৰীশে সদায় হৰিক পূজাৰ বাবে যায়। এজনে চন্দন পিহি দিয়ে, এজনে পুষ্প চয়ন কৰি দিয়ে, এজনে ভোগ বনাই দিয়ে। যথা সময়ত তেওঁ ৰজা হয় আৰু গৈ পেলাই ঈশ্বৰক অৰ্পণা কৰে, স্তুতি কৰি গুচি আহে। কিন্তু এদিন থাকোঁতে থাকোঁতে তেওঁৰ ভাৱ ইমান গভীৰ হৈ পৰিল যে মই ঈশ্বৰক সেৱা কৰিছোঁ ঠিকেই, কিন্তু মই বেছিকৈ সেৱা কৰিবলৈ পোৱা নাই নহয়। মোকচোন ফুল বেলেগেহে গোটাই দিয়ে, মোকচোন ভোগ বেলেগেহে বনাই দিয়ে, মোৰ মন্দিৰো বেলেগে মচি দিয়ে, মইচোন বেছিকৈ ঈশ্বৰৰ সেৱা কৰিবই পৰা নাই। হৰিটো পাইছোঁ, ঈশ্বৰৰ সেৱাৰ পিছদিনা গোটেই সকলোকে নিবৃত্তি দি দিলে, মই নিজে মচি লওঁ, নিজে গোটাই লওঁ। তাৰ ফলত ঈশ্বৰৰ সেৱা বেছি। এইটো হৈছে ভক্তৰ মনোভাৱ, সেৱা, নহয়নে? মই কৰাটো সেৱা নহয়, কিন্তু মই আহিছোঁ, কথা কৈছোঁ, মই গুচি যাম, ইয়াত মোৰ সেৱা নাই হোৱা। কিন্তু সেৱা এই অনুষ্ঠানটোত যিসকলে কৰ্তা কৰ্তা প্ৰবৰ্তা হৈ লাগি আছে, সেয়াহে আচল সেৱা।